গাইজ ফাইনেলি ভাল খবৰ আহি গ'ল। মুখ্যমন্ত্ৰী মামা চৰকাৰ অহাৰ লগে লগে অৰ্থাৎ আজি 13 মে ভিডিঅ'টো ছেভ কৰক। আজি 13 মে তাৰিখে ঘোষণা কৰিলে 2 লাখ চাকৰিৰ কথা। হয়, এই চৰকাৰ অহাৰ আগতে মুখ্যমন্ত্ৰী মামাই ঘোষণা কৰিছিল 2 লাখ চৰকাৰী চাকৰি দিম বুলি। আৰু আজিও যোৱাকালি শপত গ্ৰহণ কৰাৰ পাছতে অৰ্থাৎ আজি প্ৰথম দিনাই তেওঁৰ প্ৰচাৰ চলালে 2 লাখ চৰকাৰী চাকৰিৰ কথা। এইটো আমাৰ বাবে কিমান গৌৰৱৰ কথা, বহুত ভাল খবৰ। আজি ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক। আৰু অসম পুলিচৰ ইণ্টাৰভিউ সন্দৰ্ভতো আপডেট আছে। বহুত মুঠতে এটা গুড নিউজ আৰু কি ক'ম, কাৰণ মুখ্যমন্ত্ৰী মামা চৰকাৰ অহা মানে এখন মানে নেক্সট লেভেলত এইবাৰ আমাৰ চৰকাৰখনে কাম কৰিবলৈ গৈ আছে। বহুত ভাল খবৰ। আৰু প্ৰথমতে মুখ্যমন্ত্ৰী মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেত ভালে থাকক, আৰু তেখেত ভালে থাকিলেহে গোটেই অসমবাসী ভালে থাকিব। গতিকে মামাৰ সুস্বাস্থ্য কামনা কৰিছোঁ বহুতবাৰ, তেখেত ভালে থাকক। এতিয়া মেইন কথাটো হ'ল, আজি মুখ্যমন্ত্ৰী মামাই ঘোষণা কৰিলে যে 2 লাখ চৰকাৰী চাকৰি কেনেকৈ দিব অহা 5 বছৰত। তাৰ বাবে ষ্টাক ফ'ৰ্চ গঠন কৰিছে। 2 লাখ চৰকাৰী চাকৰিৰ বাবে নতুনকৈ এটা বিভাগ বুলি ধৰি থওক, এটা বিভাগ গঠন কৰিছে, টাস্ক ফ'ৰ্চ। সেই ফ'ৰ্চটো গঠন কৰিছে কেৱল চৰকাৰী চাকৰিৰ বাবে, মানে এক্সট্ৰাকে। এতিয়া মানে মুখ্যমন্ত্ৰী মামাই এইটো সেইটো তেনেকৈ ভাবি নাথাকে, আৰু কেৱল সেই ফ'ৰ্চটোক দি দিব বা সেই ব্যক্তিসকলক দি দিব। তেওঁলোকে গোটেই 2 লাখ চৰকাৰী চাকৰি ক'ত কি হিচাপত দিব নিদিব তেওঁলোকে বিচাৰ বিবেচনা কৰিব। গতিকে তাৰ বাবে বহুত বেছি ভাল খবৰ। মানে কি ক'ম, এতিয়া 2 লাখ চাকৰি ক'ত কি হ'ব নহ'ব হয়তো খুব সোনকালে আপডেট পাই যাব, খুব সোনকালে। আৰু আজি কিছুদিনমানৰ পূৰ্বে ঘোষণা কৰিছিল, সেইটো ক্লিপছ তোমালোকে অলৰেডি হয়তো গম পাইছে, যে মুখ্যমন্ত্ৰী মামাই ঘোষণা কৰিছিলে যে নৱেম্বৰ মাহত ইণ্টাৰভিউ হ'ব অসম পুলিচৰ। হয়, আজি কিছুদিনমান পূৰ্বে, কেইটামান দিন, যে নৱেম্বৰ মাহত আমাৰ অসম পুলিচৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। অসম পুলিচৰ ফৰেষ্টৰ হ'ব, কামাণ্ডৰ হ'ব, APR হ'ব, SI হ'ব, গোটেইখিনি আৰু গ্ৰেড 4 চাফাই কৰ্মচাৰী গোটেইখিনি ইণ্টাৰভিউ আমাৰ নৱেম্বৰ মাহমানৰ পৰা ইণ্টাৰভিউ হ'বলৈ গৈছে। আৰু এটা আছে লেটেষ্ট আপডেট, তোমালোকে নতুনকৈ আকৌ যদি কিবা বিচাৰি আছা, যে হাইট কমোৱা, চেচ কমাব লাগে, বা কিবা কিবি আৰু ভেকেঞ্চি বৃদ্ধি কৰিব লাগে, কামাণ্ড হওক বা ফৰেষ্টৰ হওক, বা এইখিনি সন্দৰ্ভত যি তোমালোকে নতুন আপডেট বিচাৰি আছা, সেইখিনি আপডেট তোমালোকে জুনৰ প্ৰথম সপ্তাহৰ পৰাই পাবলৈ আৰম্ভ কৰিবা। হয়, জুনৰ প্ৰথম সপ্তাহ মানৰ পৰাই তোমালোকে সকলোবোৰ আপডেট পাই যাবা। কেনেকৈ? জুনৰ প্ৰথম সপ্তাহৰ পৰাই মুখ্যমন্ত্ৰী মামাই মন্ত্ৰী মানে যিবিলাক মানে নিৰ্বাচনী সভা, এইবিলাক নিৰ্বাচনক হৈ বা তেওঁলোকে মন্ত্ৰীসভা যিবিলাক মানে গাঁৱে ভূঞে চহৰে নগৰে মিটিঙত যায়, সেই মিটিঙত নতুনকৈ সভা আৰম্ভ হ'ব জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই। গতিকে মামাক তোমালোকে মিটিঙতে গৈ সুধিব পাৰিবা। জুনৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। ক'ত ক'ত যাব, নিজৰ ডিষ্ট্ৰিক্টত গ'লে, নিজৰ জিলাত গ'লে বা নিজৰ গাঁৱত গ'লে তেতিয়া গম পাবা বোলে মুখ্যমন্ত্ৰী আজিৰ তাৰিখত ইমানত আহিব। জুনৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। তেতিয়া তোমালোকে মুখ্যমন্ত্ৰী মামাক লগ কৰি সুধিব পাৰিবা যে ইণ্টাৰভিউ কেতিয়া হ'ব, ভেকেঞ্চি ক'ত বাঢ়িব লাগে, কামাণ্ডত কিমান লাগে, ফৰেষ্টত কিমান লাগে, ইণ্টাৰভিউ সন্দৰ্ভত হাইট চেচ কমোৱা বঢ়োৱাৰ লগত সকলোবোৰ সুধিবৰ বাবে সুবিধা পাবা জুনৰ প্ৰথম সপ্তাহৰ পৰাই। গতিকে সেইকাৰণে কৈছোঁ যে জুনৰ প্ৰথম সপ্তাহৰ পৰাই ইণ্টাৰভিউ আপডেটসমূহ পাই যাবা। গুড নিউজ। আৰু এতিয়া নৱেম্বৰ মাহত ইণ্টাৰভিউ, খালি আপডেটবোৰ তোমালোকে পাই যাবা জুনৰ প্ৰথম সপ্তাহৰ পৰাই। গতিকে চেনেলটো ছাবস্ক্ৰাইব, ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব সকলোতে। মোৰ ইনষ্টাগ্ৰাম ID নীলোৎপল অসম টিপছ, তাতো গৈ শ্বেয়াৰ কৰি ফ'ল' কৰিবা। ইউটিউব চেনেল নীলোৎপল অসম টিপছ ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, বিশেষকৈ খুব বেছি শ্বেয়াৰ কৰিবা। হোৱাটছআপ গ্ৰুপ, ফেচবুক য'তেই নহওক কিয় খুব ভিডিঅ' শ্বেয়াৰ কৰিবা। নতুন আপডেট মোৰ পৰাই পাই যাবা। এতিয়া গম পাই গ'লে যে জুনৰ প্ৰথম সপ্তাহৰ পৰা ইণ্টাৰভিউ আপডেট পাই যাব। মুখ্যমন্ত্ৰী মামাই সকলোবিলাক কৈ থাকিব। আৰু 2 লাখ চৰকাৰী চাকৰি অহা 5 বছৰ কেনেকৈ দিব, তাৰ বাবে ষ্টাক ফ'ৰ্চ গঠন কৰিছে। সেইমতে সকলোবিলাক কাম কৰি যাব। মুঠতে এটা ভাল, এটা ডেভেলপ হ'বলৈ গৈ আছে অসম। এতিয়া মানে যোৱাকালি শপত গ্ৰহণ কৰিছে, আজিৰ তাৰিখত তেওঁ সিদ্ধান্ত লৈছে। গতিকে এইটো আমাৰ বাবে কিমান গৌৰৱৰ কথা। আৰু এই চৰকাৰ অহাৰ আগতে যিখিনি সিদ্ধান্ত আমাৰ ৰাইজৰ আগত কৈছিলে, এইটো কৰিম সেইটো কৰিম, এতিয়া চাওক আজিৰ তাৰিখতে তেওঁ ঘোষণা কৰি দিলে। হয়তো বহুতে ভাবিছিল চাগে মামাই এনে কৈছে, ইলেকশ্যনৰ কাৰণে এইবিলাক কথা কৈছে, ভোট লৈ জিকিব, তাৰপিছত একো ভাওনা এনেই মামা আঁতৰি গুচি যাব। আচলতে তেনেকুৱা নহয়। মামা মানে একদম ৰিয়েল মামা, এজন হিৰো হয়। গতিকে আৰু কিছুমান কথা হয়তো বুজাই ক'ব নোৱাৰি, কাৰণ যথেষ্টখিনি কাম কৰি আছে। গতিকে এতিয়া মাত্ৰ অপেক্ষা কৰা। জুনৰ প্ৰথম সপ্তাহমানৰ পৰা সকলোবোৰ জিলাতে যাব মামা, ত'ত ইটো সিটো মানে কাম চলিব, নিৰ্বাচনী কিবা কিবি, আৰু মুঠতে মিটিঙত যাব। তেতিয়া তোমালোকে সুধিব পাৰিবা, আৰু তেতিয়াৰ পৰা তোমালোকে আপডেটবোৰ পাই যাবা। গতিকে এতিয়া নিশ্চয় ভাল খবৰ নহয় জানো? গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। আজিৰ তাৰিখত ভাল মজা আপডেট আহি গৈছে। আৰু কাৰণ যোৱাকালি শপত গ্ৰহণ, আজিৰ তাৰিখত 2 লাখ চাকৰি সিদ্ধান্ত লৈ একদম ঘোষণা কৰি দিলে। গতিকে এইটো আমাৰ বাবে কিমান গৌৰৱৰ কথা। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা, ফ'ল' কৰা। কিবা সুধিব লগা থাকিলে কমেণ্ট বা মেছেজ কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানখিনি কথা আছিল। নমস্কাৰ।